নমস্কাৰ ছাৰ বাইদেউসকল আপোনালোকক মই পুনৰবাৰ স্বাগতম জনাইছোঁ 662 পৰ্টেলত এটা আপোনাৰ ইন সাৰ্ভিস ট্ৰেইনিং পিৰিয়ড অপচন আছে আৰু আপুনি ইন সাৰ্ভিস পিৰিয়ডত যিবিলাক ট্ৰেইনিং কৰে আগন্তুক সময়ত যিবিলাক ট্ৰেইনিং কৰিব বা যোৱা সময়ত আপুনি যিবিলাক ট্ৰেইনিং কৰিছে সাপোজ এফএলএন ট্ৰেইনিং ইসিসি ট্ৰেইনিং ইনক্লুসিভ এডুকেশন ট্ৰেইনিং আৰু ইউপি সেকশনৰ যিবিলাক টিচাৰে আইসিটি ট্ৰেইনিং কৰিছে বা সায়েন্স এণ্ড ম্যাথছ ট্ৰেইনিং কৰিছে আৰু ৰিসেন্টলি আমাৰ সেলিওগ্ৰাফি ট্ৰেইনিং এটা হৈ গৈছে বেদিক ম্যাথমেটিক্স ট্ৰেইনিংও হৈ গৈছে এই বিভিন্ন ধৰণৰ ট্ৰেইনিং সমূহ আপুনি যদি কৰিছে তেতিয়াহলে আপোনাৰ 662 পৰ্টেলত এই ট্ৰেইনিং সমূহ আপোনালোকে আপডেট দিব লাগিব ইয়াৰ কাৰণে এখন ষ্টেট লেভেলত মিটিংও হৈ গৈছে অলৰেডি গতিকে বহুত শিক্ষকে এতিয়াও যদি আপডেট দিয়া নাই আপোনাৰ প্ৰফাইলটো যদি আপডেট দিয়া নাই ট্ৰেইনিং সমূহ কৰিছে নে নাই তেতিয়াহলে আপুনি কেনেকৈ আপডেট দিব সেই ভিডিওটো মই আপোনালোকৰ সৈতে আজি শেয়াৰ কৰিম প্ৰথমতে আপুনি কি কৰিব 662 স্কুল লগইনটো আপুনি গুগলত খুলি লব ইয়াৰ পিছত ড্যাশবোৰ্ডখন আপুনি ইয়াতে দেখিছে ইয়াতে আপোনাৰ টিচাৰ এণ্ড ষ্টাফত যাব টিচাৰ এণ্ড ষ্টাফত যোৱাৰ পিছত প্ৰথম যেটো অপচন আছে টিচাৰ এণ্ড ষ্টাফ লিষ্টিংত যাব ইয়াতে আপোনাৰ নামটো বিচাৰি উলিয়াব সো আপোনাৰ নামৰ এগেইনষ্টে ইয়াতে থাকিব সিলেক্ট একশন সো সিলেক্ট একশনত ক্লিক কৰি দিয়াৰ পিছত ভিউ তলত যেটো এডিট অপচন আছে এডিট অপচনত ক্লিক কৰি দিব সো এডিট অপচনত ক্লিক কৰি দিয়াৰ পিছত একেবাৰে তলৰ 4 নম্বৰ অপচন এডিশনাল কোৱালিফিকেশন এণ্ড নলেজত যাব সো ইয়াতে আপোনাৰ সেকেন্ড অপচন ইন সাৰ্ভিস ট্ৰেইনিং অপচনটো দেখিছে আৰু ইয়াতে ফিউচাৰ ট্ৰেইনিং পাৰফৰম্যান্স এই দুটা আপুনি আপডেট দিব লাগিব প্ৰথমতে আপুনি ইন সাৰ্ভিস ট্ৰেইনিংত ক্লিক কৰি দিব এডত ক্লিক কৰি দিব ইটো নিশ্চয় এডটো দেখিছে আপুনি এডত ক্লিক কৰি দিব সো ইয়াতে বিভিন্ন ধৰণৰ ট্ৰেইনিং আছে চাব আপুনি ইয়াতে আছে এফএলএন ইসিসি টিটিপিএস টিচাৰ্স ট্ৰেইনিং এণ্ড পেডাগজি ইংলিশ ট্ৰেইনিং আছে সায়েন্স এণ্ড ম্যাথছ ট্ৰেইনিং ইটো হৈছে ইনক্লুসিভ এডুকেশন ট্ৰেইনিং তো আমাৰ শিক্ষকসকলে লৈছে ইয়াতে জলিফনিক এটো ট্ৰেইনিং হোৱা নাই সেলিওগ্ৰাফি তো হৈছে কমিউনিটি পাৰ্টিসিপেশন ইটো হোৱা নাই স্পেশাল ট্ৰেইনিং ইটো হোৱা নাই ইকুইটি ইটো হোৱা নাই ইনফৰমেশন এণ্ড কমিউনিকেশন টেকনলজি এই ট্ৰেইনিং তো বহুতে পাইছে বেদিক ম্যাথমেটিক্স ইটো হৈছে ইয়াৰ পিছত এফএলএন তো হৈছে ইসিসি হৈছে গতিকে আপুনি যি ট্ৰেইনিং পাইছে প্ৰত্যেকটো আপুনি ইয়াতে আপডেট দিব লাগিব প্ৰথমতে মই এটা এক্সাম্পল হিচাপে এফএলএন তো দেখুৱাইছো ইয়াতে এফএলএন ক্লিক কৰিছো একাডেমিক ইয়াৰ 2024-25 তো আপুনি সিলেক্ট কৰিব ট্ৰেইনিং নেম ইয়াতে কেআৰপি ট্ৰেইনিং ইটো যিসকলে কেআৰপি পাইছে কেআৰপি ফেজ 1 2 আছে আৰপি ৰ ফেজ 1 আৰু 2 আছে আৰু ইয়াতে টিচাৰৰ কাৰণে এফএলএন ৰ 5 ডেজ ব্লক লেভেল ট্ৰেইনিং আছে ইয়াতে ফেজ 1 এণ্ড 2 দুটা আপুনি দি দিব গতিকে আপুনি দুটা যদি কৰিছে দুটা আপডেট দিব লাগিব সাপোজ ইয়াতে প্ৰথমটো ফেজ 5 ডেজ ব্লক লেভেল ট্ৰেইনিং ইয়াতে ইটো সিলেক্ট কৰাৰ পিছত অৰ্গানাইজ বাই এছএছএ আৰু লেভেলটো হৈছে আপোনাৰ ব্লক লেভেল আৰু ইয়াতে মুড অফ ট্ৰেইনিং হৈছে নন ৰেসিডেন্সিয়েল সিলেক্ট কৰিব স্টাৰ্ট ডেট ট্ৰেইনিংৰ ক্ষেত্ৰত যেটো আমাৰ পোৰ্টেল আছিল ট্ৰেইনিং ক্যালেন্ডাৰ এটা পোৰ্টেল আছিল ইয়াতে ৰেজিষ্ট্ৰেচন কৰিছিল আপুনি নিশ্চয় ইয়াতে 5 ডেজ ব্লক লেভেল টিচাৰ ট্ৰেইনিং এফএলএন স্টাৰ্ট ডেট ইয়াতে 16 আগষ্টৰ পৰা 21 আগষ্ট ইয়াতে মই ফাৰ্স্ট এফএলএন ট্ৰেইনিংৰ ডেটটো ইয়াতে দেখুৱাই দিছো 2024 বৰ্ষৰ 16 আগষ্ট ইটো 2024 সিলেক্ট কৰিছো জুন জুলাই আগষ্টৰ 16 তাৰিখে আছিল ফাৰ্স্ট আৰু ইয়াতে আছিল ইন ডেট হৈছে 21 আগষ্ট 2024 আগষ্ট ইয়াতে 21 তাৰিখ স্টাৰ্ট ডেট আগষ্ট 16 আৰু 21 আগষ্ট সো ইটো হৈছে ডেটটো দিয়া হৈছে এন্ড ডেট আৰু ইয়াতে ট্ৰেইনিং ডেজ 6 ডেজ আসলতে ইয়াতে মাজতে এটা সানডে পৰি আছে যাৰ কাৰণে ইয়াতে 6 ডেজ দেখুৱাইছে ইটো হৈছে আপোনাৰ এইখিনি কৰাৰ পিছত সেভ মাৰি দিব সো সেভ মাৰাৰ পিছত আপোনাৰ ইয়াতে হৈছে ট্ৰেইনিংটো আহিছে ফাউন্ডেশনাল লিটাৰেসি এণ্ড নিউমেৰাসি ট্ৰেইনিংটো আহি গৈছে ইয়াৰ পিছত সেম আপুনি যদি আৰু বেলেগ ট্ৰেইনিং কৰিছে সাপোজ ইয়াতে ট্ৰেইনিং টাইপ অফ ট্ৰেইনিং ইসিসি ট্ৰেইনিং তো মই দেখুৱাইছো একাডেমিক ইয়াৰ 2024-25 বৰ্ষটো সিলেক্ট কৰিছো তো ইয়াতে ব্লক লেভেল ট্ৰেইনিং অন ইসিসি ফৰ ক শ্ৰেণী সো ইটো ক শ্ৰেণীটো দিয়া আছে ইয়াতে স্টাৰ্ট ডেট ক শ্ৰেণীৰ 3 দিনীয়া আছিল এইটো ইসিসি তো 3 দিনীয়া আছিল এইটো প্ৰথম যেতিয়া হৈছিল ব্লক লেভেল 21 স্টাৰ্ট ডেট হৈছে 21 ডিসেম্বৰ 2024 আৰু 24 ডিসেম্বৰ ইয়াতে মই ডেটটো দি দিছো 2024 21 ডিসেম্বৰ
2024 ডিসেম্বৰ 21 আৰু ইন ডেট টু হৈছে ইয়াতে 2024 ডিসেম্বৰ 24 ইন ডেট ইয়াতে 4 ডেজ মাজতে এটা সানডে পৰিছে এটো সেভ কৰি দিছো গটিকে দুটা ট্ৰেনিং মোৰ অলৰেডি হৈছে প্ৰসেসটো একেই আপুনি এই দৰে জিবিলাক ট্ৰেনিং কৰিছে এডত গৈ পেলাই আপুনি সকলোবিলাক ট্ৰেনিং ইয়াতে আপডেট দিব লাগিব সেলিগ্ৰাফিৰ পৰা আৰম্ভ কৰি ইনক্লুসিভ এডুকেশন ট্ৰেনিং তো কৰা আছে 2024-25 বৰ্ষ ইয়াতে সিলেক্ট কৰিব ট্ৰেনিং টাইপ ট্ৰেনিং নেম 1 ডে জেনাৰেল স্কুল টিচাৰ ট্ৰেনিং CWSN 5 ডে জেনাৰেল স্কুল টিচাৰ ট্ৰেনিং ফৰ ইনক্লুসিভ এডুকেশন তো আছে organized by SSA আৰু লেভেল ব্লক লেভেল mode of training non residential start date training to আছে ইয়াতে inclusive education training ইয়াতে 5 days এইটো হৈছে inclusive training 21 সেপ্টেম্বৰ 2024 ৰ পৰা 19 সেপ্টেম্বৰ in date 12 সেপ্টেম্বৰৰ পৰা 19 সেপ্টেম্বৰ এইদৰে আপুনি এটো ট্ৰেনিং ইন সার্ভিস ট্রেনিং টু দি দিব লাগিব আৰু ইয়াতে আছে ফিউচাৰ ট্ৰেনিং এডত যাব ফিউচাৰ ট্ৰেনিং আপুনি কি ট্ৰেনিং লাগে হেতু আপুনি জাস্ট টিক্স কৰি পেলাই আপুনি ইয়াতে কি কৰিব সেভ কৰি দিব এটো হৈছে আপোনাৰ ফিউচাৰ ট্ৰেনিং ফিউচাৰত যদি আপুনি কিবা ট্ৰেনিং বিচাৰে তেতিয়া হলে এইটো অপচনত আপোনাক আপডেট দিব বিচাৰিছে সো আপুনি আপোনাৰ প্ৰফাইলটো এডিট কৰাৰ পিছত ইন সার্ভিস পিৰিয়ড ট্ৰেনিং টু আপডেট দিয়াৰ পিছত আপুনি আপোনাৰ এটো প্ৰফাইলটো এপ্ৰুভ কৰিব লাগিব সো এপ্ৰুভ কৰিবৰ কাৰণে আপুনি টিচাৰ এণ্ড ষ্টাফত যাব আকৌ টিচাৰ এণ্ড ষ্টাফত যোৱাৰ পিছত একেবাৰে তলত আপোনাৰ স্ক্ৰল কৰিব ষ্টাফ এডিট এপ্ৰুভেল অপচনটো নিশ্চয় দেখিছে এইটো ষ্টাফ এডিট এপ্ৰুভেলত যাব সো এইটো আপডেট দিয়াৰ লগে লগে শো নকৰে হয়তো ইয়াতে 24 আৱাৰ বা 72 আৱাৰ্ছৰ পিছত আপুনি ইয়াতে চেক কৰিব যদি আপোনাৰ 24 ঘণ্টা পিছত শো নকৰে তেতিয়াহলে আপুনি 72 আৱাৰৰ ভিতৰত পিছত আপুনি ইয়াতে চেক কৰিব আৰু চেক কৰাৰ পিছত আপোনাৰ এনেদৰে ষ্টাফ এডিট এপ্ৰুভেলৰ লিষ্টৰ তলত এনেদৰে ষ্টাফৰ নামটো ইয়াতে আহিব সো আহাৰ পিছত ইয়াতে পেন্ডিংটো দেখিবলৈ পাব ইয়াতে ভিউত যাব সো ভিউত যোৱাৰ পিছত কি এডিট কৰিছে এডিটৰ simply আপুনি এপ্ৰুভত ক্লিক কৰি দিও এপ্ৰুভত ক্লিক কৰি দিয়াৰ পিছত আকৌ আপোনাৰ আৰু sure you want to approve edited staff details আপুনি ইয়াতে এপ্ৰুভত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ গোটেইখিনি ডাটা এপ্ৰুভ হৈ যাব আৰু ইয়াৰ পিছতহে আপোনাৰ ইন সার্ভিস পিৰিয়ডত যিমানবিলাক ট্ৰেনিং এড কৰিছে তাত আপোনাৰ শো হ'ব গতিকে এইখিনি প্ৰসেসটো আপোনালোকে যদি দিয়া নাই তেতিয়াহলে 682 তেতিয়াহলে কাইন্ডলি আপোনালোকে এই ডাটাখিনি আপুনি অতি সোনকালে আপডেট কৰি দিব ভিডিওটো শেয়াৰ কৰি দিব ছাৰ বন্ধুসকল আজিলৈ এৰিছো বাই বাই টেক কেয়াৰ হেভ ফান